নমস্কাৰ। মই আজি এটা বাৰ্থডে উদযাপনৰ কথা ক'ব খুজিছোঁ। সেই বাৰ্থডে উদযাপনটোৰ কেকটোৰ মূল্য কিমান জানেনে? মাত্ৰ 20 টকা। ক'ব খুজিছোঁ মই এটা ল'ৰা, সৰু ল'ৰাৰ কথা। সৰু ল'ৰা মানে তাৰ এতিয়া বয়স খুব বেছি 20 বছৰ। তাক মই লগ পাইছিলোঁ, মই গোলাঘাটৰ ঘৰটো বনাই থাকোঁতে। সি এযোৰ ফটা কাপোৰ পিন্ধি আহি মোৰ ঘৰৰ যিবিলাক পাৰ্লিং আছিলে, পাৰ্লিংবিলাকত এখন ফটা কাপোৰ লৈ সি প্ৰাইমাৰ মাৰিছিলে। তাক আনি ঠিকাদাৰে লগাই দিছিলে আৰু সি প্ৰাইমাৰ মাৰিছিলে। তাৰপিছত তেতিয়া তাতে মই মোৰ আৰু বাইদেউ আছিলোঁ, ৰখি ৰখি চাই আছিলোঁ। চাই থাকোঁতে সি তাতে দুপৰীয়া টাইমত চব যেতিয়া খাবলৈ গ'ল, সি তেতিয়া তাতে বহি আছে। তাৰ বহি থাকোঁতে তাৰ ঘৰৰ কথা সুধিলোঁ। সি তেতিয়া ক'লে তাৰ মাক নাই, তাৰ মাক সৰুতে ঢুকালে। এতিয়া সিয়ে এনেকুৱা কাম কৰি পেলাই সি তাৰ ভায়েককো খুৱাই আৰু তাৰ লগত তাৰ দেউতাকো আছে আৰু সি দুটা ল'ৰা, দেউতাক আৰু মোৰ মিছেছ আছে। আমিতো চক খাই গ'লোঁ। তাৰ মিছেছ আছে বুলি কওঁতে ইমান এটা সৰু ল'ৰা কৈছে, নহয় মোৰ এটা বাচ্ছাও আছে। মই সিহঁতৰ ঘৰ শিমলুগুৰিত। মই এতিয়া কালিলৈ মই যাম, এতিয়া নহয় কালিলৈ মই যাম সিহঁতক আনিবলৈ, কাৰণ মোৰ এতিয়া ভাত ৰন্ধা বঢ়া বৰ দিগদাৰ হৈছে। এতিয়া চব খাবলৈ গ'ল, মই বহি আছোঁ। সেইকাৰণে সিহঁতে খাই অহাৰ পাছত মই আকৌ সিহঁতৰ লগত কামত লাগিম। তেতিয়া মই চাহ একাপ বনালোঁ, বনাই পেলাই তাক মই খাবলৈ দিলোঁ আৰু সেয়াই আৰম্ভণি। তাৰপিছত গ'ল কথা গুচিল। সি সেইবোৰ কৰি গুচি গ'ল। ক'ত কি কৰি আছে নাজানো। মোৰ ঘৰৰ কাষত ঘৰ যদিও ইমান খা খবৰ মই নাৰাখোঁ। তাৰপিছত যেতিয়া ঘৰটো বনোৱা হ'ল, বনোৱা হোৱাৰ পাছত মই মাজে মাজে এসপ্তাহ দুসপ্তাহ তাত থাকোঁগৈ। তাত থকাৰ পাছত মই তাক এদিন লগ পালোঁ। তই কি কৰ এতিয়া? সি ক'লে মই এতিয়া বেটেৰী ৰিক্সা চলাওঁ। তাৰপাছত তেতিয়া মই তাৰ বেটেৰী ৰিক্সাখনতে মই টাউনলৈ যাওঁ, কিবা বজাৰ কৰোঁ, কিবা আনিব লগা হ'লেও তাৰ মই ফোন নম্বৰটো ৰাখি থ'লোঁ আৰু মই তাৰ বেটেৰীখনতে মই যাওঁ। মই সুধিলোঁ তোৰ বেটেৰীখনত ইনকম হয়নে নহয়? তেতিয়া সি মোক আইতা বুলি কয়। হয় আইতা, মোলৈ 300 টকামান থাকে, এনেকৈ ক'লে। ডেইলি 300 টকামান থাকে, মই সেয়াৰে মই চলোঁ। এনেকৈ গ'ল কথা গুচিল। সি চলি আছে। মই যিদিনা ভাড়া লওঁ সি তাৰ সিদিনা বেছি হয়। এদিন মোক সি ক'লে, আইতা আপুনি মোক লগাতকৈ আপুনি মোক বেছি পইচা দিয়ে, যিটো ভাড়া সেইটোতকৈ আপুনি মোক সঁচাকৈ বেছিকৈ দিয়ে পইচাটো। আৰু ময়ো ক'ৰবালৈ গ'লে তাক মই সোধোঁ যে তোক মই কিমান দিম? এই আইতা আপুনি যি দিয়ে দিয়ক। গতিকে মই এনেকৈ দিওঁতে মোৰ পৰা হেনো তাৰলৈ ভাড়া বেছি যায়, মই নাজানো। মই তাক সেইটো দিওঁৱেই। এতিয়া আজি 1 সপ্তাহ 10 দিনমানৰ আগতো মই গোলাঘাটত আছিলোঁ। তেতিয়া ময়ো মানে ৰুম এটা এক্সটেণ্ড কৰি আছিলোঁ। কৰি থাকোঁতে মই তাকে লৈ কি বস্তু কিনিবলৈ গৈছিলোঁ, গ্লাছ, খিৰিকীৰ গ্লাছ কেইখনমান মই কিনিবলৈ গৈছিলোঁ। তাক মই লৈ গ'লোঁ। তাৰপাছত এই টাউনত, গোলাঘাট টাউনৰ সেই আলুপটি বুলি কোৱা জেগাডোখৰতে গ্লাছৰ দোকানখন আছে। তাতে মই গ্লাছ কিনিলোঁ। কিনি তাৰ বেটেৰী ৰিক্সাখনতে মই লৈ উঠাই আনিছোঁ। আহোঁতে সি মই নামবোৰ বৰকৈ নাজানো জেগাবোৰ। সি আহি হঠাৎ বেটেৰীখন ৰাখিলে, ৰাখি পেলাই ক'লে, মাহী আইতা আপুনি ৰ'ব, এই দোকানখনত 20 টকীয়া কেক পায়। মই 20 টকীয়া কেক এটা পটককৈ দৌৰি কিনি আনোঁ। তাই সি গৈ সি ঘূৰি আহিলে, আহি পেলাই ক'লে, আইতা নাই 20 টকীয়া কেক নাই, এই মই পাছত ওলাই গৈ কিনিম। তাৰ মই ক'লোঁ তোক 20 টকীয়া কেকনো কেলৈ? নহয় আজি মানে কাইলৈ মোৰ মিছেছৰ বাৰ্থডে। মোৰ মিছেছৰ বাৰ্থডে কাৰণে মই 20 টকীয়া কেক এটা কিনিবলৈ আহিছিলোঁ। এই 20 টকীয়া কেকটোৰ লগতে মই এটা ফুটৰ পেকেট দিওঁ। এটা 12টা বজাত
এটা ফুটৰ পেকেট দিম আৰু এটা লিপষ্টিক দিম আৰু সেই 20 টকীয়া কেকটো লৈ যাম। কেকটো লৈ পেলাই কেকটো কাটিম, তাৰে এটুকুৰা মই খাম, তাই খাব, মোৰ ভাইটিয়ে খাব, এনেকৈ ক'লে। আৰু পাপা আজিকালি আমাৰ লগত নাথাকে, পাপা মাকৰ লগত থাকে, গতিকে আমি কেইটা মানুহ আৰু মোৰ বাচ্ছাটো, এনেকৈ ক'লে। আৰু তাৰপিছত আহি থাকোঁতে সি ক'লে, মই বিয়া কৰোৱাৰ আগতে মোৰ ভাইটিৰো মই বাৰ্থডে' পাতোঁ। মই ভাইটিৰ বাৰ্থডে' পাতোঁ, তেতিয়া মই, ভাইটি আৰু মোৰ পাপা আছিলে, আমি তিনিটা, আমাৰ পইচা নাই নহয়, আমি এটা চিংৰা কিনি আনো। চিংৰা কিনি আনি আমি ৰাতি 12টা বজাত সেইটোৰে কৰোঁ, এটুকুৰা ভাইটিকো খুৱাই দিওঁ, এটুকুৰা মই খাওঁ, এটুকুৰা পাপাক খুৱাই দিওঁ। আমি এনেকৈ মোৰ ভাইটিৰ মই বাৰ্থডে' পালন কৰোঁ। মোৰ শুনি মানে মই নিস্তব্ধ হৈ গ'লোঁ, মই কি ক'ম তাক। মোৰ ক'বলৈ মানে মোৰ ভাষাই নাইকিয়া হ'ল। আৰু সিহঁতৰ ঘৰটো ইমান ভগা চিগা, মোৰ দেখিলে সঁচাকৈ দুখ লাগে। কিন্তু দিবলৈ মন নগ'লেও মোৰ দিবলৈ মন যায়, কিন্তু মই দিব নোৱাৰোঁ। কিয় জানেনে? তেওঁলোকৰ ঘৰত তেওঁৰ খুৰাক আছে, বৰ্তাক আছে, একো কাম বন নকৰে, ঘৰতে বহি বহি খাই থাকে, আৰু কাম কৰা মানুহ অকল ইয়ে হাজিৰা কৰে, হাজিৰা কৰি পেলাই আনি তাৰেই চবকে খুৱায়। আৰু সি এতিয়া কৈছে, মই এতিয়া আইতা মই খুৱাব নোৱাৰা হৈছোঁ, সিহঁতে বহি বহি থাকিলে মই এনেকৈ হাজিৰা কৰি মই কেনেকৈ